মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কাইলৈ অৰ্থাৎ 23 এপ্ৰিলত হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল আহিবনে? এই ভিডিঅ'ৰ জৰিয়তে তোমালোকে ডাইৰেক্ট অফিচিয়েল আপডেট পাবা। যি তোমালোকৰ ডিজি লকাৰ আছে, সেই ডিজি লকাৰত ইতিমধ্যে প্ৰকাশ পাইছে যে ক্লাছ 12ৰ ৰিজাল্ট কামিং চুন, অৰ্থাৎ অতি সোনকালে এই ফলাফল আহি আছে। আৰু শেহতীয়াকৈ যি আছেক বৰ্ডৰ অফিচিয়েল ৱেবছাইট আছে, সেই ৱেবছাইটত এনেদৰে লিখা উঠিছে, ইয়াতে লিখিছে আছেক ৱেবছাইট আণ্ডাৰ মেইনটেনেন্স উইল বি বেক চুন, অৰ্থাৎ এই ৱেবছাইট বৰ্তমান মেইনটেনেন্স হৈ আছে। এই ৱেবছাইটত তেওঁলোকে কাম কৰি আছে, যাৰ কাৰণে ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন কৰি আছিলে যে যেহেতু এই ৱেবছাইটত কাম কৰি আছে, গতিকে কাইলৈ ফলাফল দিয়াৰ কোনো সম্ভাৱনা আছে নেকি? মই তোমালোকক দিনত পোষ্ট কৰি জনাইছোঁ যে কাইলৈ অৰ্থাৎ 23 এপ্ৰিলত হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল নিদিয়ে। আৰু এইটো কিন্তু 100%, কাৰণ মই ডাইৰেক্ট অথেণ্টিক চ'ৰ্চৰ পৰা ইনফৰমেশ্যন কালেক্ট কৰোঁ। কাইলৈ 100% চিয়'ৰ তোমালোকৰ ফলাফল নাহে। এতিয়া তোমালোকে টেনশ্যন ফ্ৰী হৈ থাকিব পাৰিবা। আছেক বৰ্ডৰ ৱেবছাইট লগতে বিভিন্নজনৰ ভিডিঅ' চাই তোমালোকে নিশ্চয় ইমান সময় টেনশ্যন কৰি আছিলা। এতিয়া টেনশ্যন কৰিব নালাগে, তোমালোকে টেনশ্যন ফ্ৰী হৈ থাকা। কাইলৈ হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল কোনো পধ্যেই নাহে। আৰ্টছত পঢ়ি থকা প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'টো এবাৰ হ'লেও চাব লাগিব। মাত্ৰ 5 মিনিটৰ এটা ভিডিঅ'ই তোমালোকৰ জীৱন সলনি কৰি দিব পাৰে। গতিকে তোমালোকে যদি চোৱা নাই, এতিয়াই চাই লোৱা। লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে।